লাইভত আহি ৰুমি জুমনি টিভিটো লাইভত আহি দিয়ে মানে তোমাৰ নাম ল'বলৈ মানা কৰিলে বাপেকে দেখিলা আমি বহুত দিনৰ পৰা বান সাহায্যৰ কাৰণে কষ্ট কৰি আছিলোঁ কাম কৰি আছোঁ ইমান অকণমান ৰেষ্ট কৰিছোঁ বৰ্তমান প্ৰায় 11 দিন কাম কৰিলোঁ বৰ্তমান মিষ্টাৰ বিটু আৰু দিগন্ত শইকীয়া এনেকৈ কেইবাজনী ঘৰ চৰ বনাই আছোঁ আমি নেক্সট আকৌ যাম বুলি ভাবি আছোঁ আৰু মই হয়তো অকণমান গা বেয়া কাৰণে মই যোৱা নাই আৰু লগতে আমাৰ লগত আহিলে আমাৰ একদম মৰমৰ সকলোৱে অতি মৰমৰ আচলতে তেওঁৰ আচল নামটো হ'ল বাপুকণ বৰ্মন আৰু আমি যিহেতু তেখেতক সকলোৱে চিনি পায় আৰু তেখেতে জানে তেখেতে মোৰে মাজত এটা ডাঙৰ ৰিলেশ্যন আছে মানে ঘূৰ শত্ৰু কিয় শত্ৰু জানে আপুনি জানেই আৰু মানে দুইটাকে দেখিলে হয়তো কেলা ৰঘুনী জঘুনী কি কয় ঠিক নাই কিন্তু হ'লেও মানে মই হাঁহি আছোঁ কিন্তু নকওঁ আৰে চোৱা মই এই ৰুমি জুমনি এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিবা ৰুমি জুমনি নাম ল'বলৈ মানা কৰিলে দেখিছা তুমিতো লাইভত আহি ৰুমি জুমনি টিভিটো লাইভত আহি দিয়ে মানে তোমাৰ নাম ল'বলৈ মানা কৰিলে বাপেকে দেখিলা আচলতে মানে কি হ'ল ভাল লাগিল লগ পোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ বৰ্ণালী বাইদেউ আহিলে আমাৰ যোৰহাটৰ সকলোৱে ভাল লাগিল আৰু তেখেতেও আচলতে বাপুকণাক লগ কৰিবলৈ আহিলে আৰু লগতে আমাৰ দাদা আহিছিলে তিয়কত আৰু বাইদেউ আচলতে বাইদেউ এখন গোটেই দাদা বহুত বহুত ধন্যবাদ তেখেতৰ দোকানতে আমি বৰ্তমান ৰৈ আছোঁ আৰু জেগাটো আচলতে আমি পূৰা সম্পূৰ্ণ চাগে ভিৰ কৰি থৈছোঁ আৰু তেখেতে ভাল পাইছেনে বেয়া পাইছে মই নাজানো আৰু যিহেতু তেখেতে আমাৰ মাজত বান সাহায্যৰ কাৰণে আহিলে আৰু বহুত ভাল লাগিল আৰু বহুতখিনি জেগাত গ'ল নেপালী প্ৰতিবাদ শিৱসাগৰ বাদে বহুতখিনি জেগা গ'ল আচলতে মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি যে আহিলে জেগাবিলাক মানে শিৱসাগৰ হওক বা যোৰহাটৰ হওক যিটো বান সাহায্যৰ কাৰণে আহিছিলে বানত পৰি থকাসকলৰ কাৰণে আপুনি আচলতে মানে কেনেকুৱা পালে অনুভৱবিলাক কেনেকুৱা পালে আপোনাৰ মানে যিমানখিনি বহুত কষ্ট হ'লতো চাওক এটা কথা আমি চাওক মানে কোকৰাঝাৰৰ পৰা যেতিয়া শুনো নহয় অমুকে মানে বহুত বানপানী কিবা দি আছে কিন্তু পোৱা মানুহখিনিয়ে পাইছে নোপোৱা মানুহখিনিয়ে নাই তাত যোৱা মানুহখিনি বোলে আধা বাটতে কিবা কৰে কিন্তু এইটো আছে দুই এজন মানুহ আছে আধা বাটতে ৰাখা কিন্তু সেইটো ৰাখিব নালাগে নিজৰ কথা মই যাম মানুহে য'ত যাব লাগে তাত যাম কেনেকৈ ৰাখিছে প্ৰথমতে হ'ব পাৰে তেনেকুৱা কিছুমান ভাল মানুহো আছে আমাক একদম মাতি কিনে চাহ খুৱাইছে বিস্কুট খুৱাইছে বহুত ভাল কিন্তু এটা দুখ লগা কথা হৈছে যিটো আপোনালোকৰ নেপালী খুঁটিৰ মানুহখিনি যে আছে নহয় তাত মই এটা বেয়া বস্তু দেখিছোঁ কিয় নেপালী খুঁটিৰ মানুহখিনি মানে বিচাৰি নুফুৰে যে মোক দিয়া কিবা আহিছে তাত কালি মই দেখিছিলোঁ বেলেগ জেগাৰ শিৱসাগৰ নহয়ে চাগে বেলেগ জেগাৰ মানুহ আহি কিনে এই যে বান সাহায্য লৈ আছে সেইটো এটা বিৰাট বেয়া কাম হৈছে আৰু এইটো এটা আৰু যোন জেগাৰ হয় মানুহ সেই জেগা বস্তু নাপায় আৰু বহুত ভিতৰলৈ আচলতে মানুহবিলাকক পোৱা নাই আৰু বাহিৰৰ মানুহখিনি ৰাস্তা ৰাখিলে আমি বহুত 9-10 দিন কাম কৰিলোঁ দেখিলোঁ তেনেকুৱা আৰু আপোনালোকক মই সকলোকে অনুৰোধ জনাইছোঁ যিসকলে বান সাহায্য দিব চাই ল'ব লোকেশ্যন চাই ল'ব সেই লোকেশ্যনৰ মতে যাওক আৰু ভালকৈ তেওঁলোকৰ সাহায্যখিনি দিয়ক আৰু আপোনালোকক বহুত বহুত ভাল লাগিল আৰু আপুনি আহি পেলাই ইমানখিনি সাহস দিয়াৰ কাৰণে ময়ো লগ কৰিবলৈ আহিলোঁ মই দেৰগাঁও পাৰিলোঁ তেখেতক লগ কৰিবৰ কাৰণে আৰু আহিলোঁ আৰু বহুত কষ্ট পালোঁ আৰু আপুনি যদি বহুত কষ্টত ইমান ৰখি আছে আৰু বৰ্তমান আজি তেখেতে যাবগৈ নে থাকিব আজি চাব যাম বৰ্ণালী বাইদেউ বোলে গাহৰি মাংস ভাত বনাব আৰু তাতে ৰখাইছে আৰু খাব আৰু ৰাতি তেখেত যাবগৈ বোলে নহয় যদি কিবা কাৰণত ভাত নাখাওঁ ন মই এতিয়া পূৰা লাইভত কৈ থাকিম মানে মই ইমান দূৰ গৈ কিনে মই এসাঁজ নোখোৱা নাই সেইটো কৈয়ে থাকিম মই আৰু এতিয়াও কৈছোঁ যে ইয়াতে যদি কোনোবাই ভিডিঅ'টো চাই আৰু অকলে যদি বাবুকণ আছে যোৱাটো বৰ্তমান ৰাতি 10টা বজালৈকে কোনোবাই যদি লগ কৰিব আনৰ লাইভত কিন্তু বেয়াকৈ যায় আগতে কৈছোঁ টোপনিয়ে যায় কিন্তু খাব না থেংক ইউ ধন্যবাদ একদম ভাল লাগিল থেংক ইউ